আজিলৈকে কোনো ধৰণৰ মন্ত্ৰী বিধায়ক এই অঞ্চললৈ অহা নাই। এই অঞ্চলটো এটা জনবসতিপূৰ্ণ বানে বিধ্বস্ত এটা এলেকা, কিন্তু ইয়ালৈ কোনো ধৰণৰ মন্ত্ৰী বিধায়ক নাহে। কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোক আহে, ব্যাগুম নেতা ইয়ালৈ আগমন ঘটে, বিভিন্ন এস্কৰ্ট আহে, মিনিষ্টাৰ আহে, কিন্তু ইয়াত কাম উন্নয়ন নকৰে। তেওঁলোকে মাত্ৰ ভোটৰ আশাত ইয়ালৈ আহে, ভোটকেইটা লোৱাৰ পাছত এই অঞ্চলৰ ৰাইজক পাহৰি যায়। পঞ্চায়তৰ মূল উদ্দেশ্যটোৱে আছিলে গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ জনতাৰ উন্নয়ন সাধন কৰা, বাট পথৰ উন্নয়ন সাধন কৰা, খোৱা পানীৰ ব্যৱস্থা কৰা বা আন যিসমূহ আচলতে ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যা, সেই সমস্যাসমূহ সমাধান কৰা। পঞ্চায়ত নিৰ্বাচন সমাগত আৰু কেইটামান দিনৰ পিছতে নতুন বৰ্ষৰ প্ৰথম মাহতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই মুহূৰ্তত সৰ্বসাধাৰণ খাটি খোৱা ৰাইজৰ মাজত চৰ্চা চলিছে, এই যি বিগত 5টা বছৰত পঞ্চায়ত প্ৰতিনিধিসকলে কেনেধৰণে সৰ্বসাধাৰণ ৰাইজৰ উপকৃত কৰিলে বা সৰ্বসাধাৰণ ৰাইজৰ সমস্যাসমূহ সমাধান কৰিলে। আৰু এটা কথা আমি এইখিনিতে অৱগত কৰিব লাগিব, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নিৰ্দেশনা জাৰি কৰিছিল যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক গৈ গাঁৱত এৰাতি কটাব লাগিব আৰু গাঁৱৰ ৰাইজৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশা কিন্তু উপলব্ধি কৰিব লাগিব বা তাৰ বুজ ল'ব লাগিব। আমি এই মুহূৰ্ততে পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ উন্নয়ন সাধন, পঞ্চায়তসমূহত কেনেধৰণৰ উন্নয়ন সাধন হ'ল তাৰ খবৰ বিচাৰি উপস্থিত হৈছোঁ মৰিয়নি বিধানসভা সমষ্টিৰ পূবটিয়ক গাঁও পঞ্চায়তত এই মুহূৰ্তত উপস্থিত হৈছোঁ। আৰু পূবটিয়ক গাঁও পঞ্চায়তত মই যিখন গাঁৱত উপস্থিত আছোঁ 2 নং কাৱৈমাৰী গোহাঁই গাঁও। আৰু গোহাঁই গাঁও মোৰ প্ৰথমতে মোৰ সতীৰ্থ এটা দৃশ্য দেখুৱাব, এটা পথ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। এই পথটো হৈছে প্ৰায় 80টা পৰিয়ালৰ যাতায়াতী পথ। এই পথটো তেওঁলোকৰ কিন্তু আজিৰ দিনত যদিও আপুনি কিছু ফৰকাল দেখিছে, বাৰিষা কিন্তু এই পথেৰে ৰাইজ অহা যোৱা কৰিব নোৱাৰে। ইয়াত এককাল পৰ্যন্ত পানী হয় আৰু এই পথটোৰ কাৰণে গাঁৱৰ ৰাইজে কিন্তু বহুবাৰ চৰকাৰক দাবী জনাইছিলে যে পথটো পকীকৰণ কৰিব লাগে, কিন্তু সেয়া হৈ নুঠিল। আৰু দ্বিতীয়তে মোৰ সতীৰ্থই আৰু এটা পৰিৱেশ দেখুৱাব যে এখন ঘৰ মই দেখুৱাবলৈ চেষ্টা কৰিম যে এই যিখন ঘৰ দেখিছে, এই ঘৰখন কিন্তু এখন চৰকাৰী আৱাস গৃহ লাভ কৰিব পৰা এটা পৰিয়াল, হিতাধিকাৰী হ'ব পৰা এটা পৰিয়াল। কিন্তু এই ঘৰখনৰ গৰাকী সেই গৰাকীয়ে কিন্তু আজি পৰ্যন্ত ঘৰখন লাভ নকৰিলে। আপোনাৰ ঘৰখন আপোনাৰ? হয়, আমাৰ ঘৰ। আপুনি এই যে এখন ঘৰৰ কাৰণে আবেদন কৰিছিলে? কৰিছিলোঁ, অনলাইন কৰিছিলোঁ, কিন্তু পোৱা নাই। যোৱা বছৰে কৰিছিলোঁ। যোৱা বছৰে কৰিলে? হয়, যোৱা বছৰে। ইয়ালৈ আহিছিলে না চৰকাৰী? নাই। কিন্তু আপুনি আবেদন কৰাৰ পিছত নাপালো? এইটো ঘৰতে থাকে নেকি? এইটো ঘৰতে থাকো আমি। আপোনাৰ পৰিয়াল এইটো ঘৰতে? পৰিয়াল, আমাৰ ল'ৰা এবাৰ মেট্ৰিক দিব আৰু 2 মাহৰ পাছতে, 3 মাহৰ পাছতে। আৰু দেউতাক মই থাকো, দিন হাজিৰা কৰে। আমাৰ দিন হাজিৰা কৰে। আপুনি আন সুবিধা পায় না? অৰুণোদয় পোৱা নাই আজিলৈকে? নাই পোৱা। হয়, আজিলৈকে অৰুণোদয় পোৱা নাই। কিয় অৰুণোদয় ফৰ্মেই নাপাওঁ আমি। আমাক নিদিয়ে, কেলে নিদিয়ে, আমাৰ নিচিনা মানুহক নিদিয়ে, কাক দিয়ে নাজানো আৰু। কিন্তু আমাক খোৱা পানীৰ সমস্যা, ৱাটাৰ চাপ্লাই আছে, কেতিয়াবা আহে কেতিয়াবা নাহে। আহে, প্ৰায় আহে, কিন্তু মেচিন বেয়া হ'লেহে নাহে বাৰু। আপোনাৰ এই পথটোৰ কথা কি ক'ম, ইয়াত কলেজ, স্কুল, অংগনবাড়ী, ল'ৰা ছোৱালী বহুত আছে, কিন্তু এইফালেদি অহা যোৱা কৰে। এককাল পানী হয়, বাৰিষা শিক্ষা দীক্ষা কমি যায়, ল'ৰা ছোৱালীৰ অভাৱ হয়, দিগদাৰ হয়। এই ৰাস্তাটো সুবিধা নাই আজিলৈকে। আপোনালোকে পঞ্চায়তৰ ইয়ালৈ আহে নাই? বিধায়ক আহে নাই ইয়ালৈ? নাই অহা। এনেকে কেতিয়াবা আহিলেও খৰালি বাৰিষা নাহে চাবলৈ। এবাৰ কেনেকে আছে ৰাইজ, মানুহ পানীত ডুবি থাকে, চাবলৈ নাহে। নিৰ্বাচনৰ আগত আহে? নিৰ্বাচনৰ আগত আহে, হয়। আকৌ এতিয়া নিৰ্বাচন পাইছেহি, আকৌ আহিব, আকৌ নিদিয়ে বস্তু, কৈ যাব দিম বুলি। ৰাইজেতো ভোট দিবই লাগিব, দেশৰ নাগৰিক। দিম বুলি কয় কিন্তু নিদিয়ে। দিম বুলি কয়, নিদিয়ে। মই আৰু এগৰাকী আইতাক দেখিছো। আইতা, আপোনাৰ ঘৰ ইয়াতে নে? ইয়াতে। কিমান বয়স হ'ল আপোনাৰ? মোৰ এতিয়া হ'ল 60 বছৰমান চাগৈ। 60 বছৰ পাৰ হ'ল। আপুনি কিবা কিবি চৰকাৰী সুবিধা পাইছেনে নাই? চৰকাৰী সুবিধা মানে সেই পেঞ্চনটোৱে, অৰুণোদয়টোৱে আৰু দিছে। 250 পইচাৰে মানুহ চলিব পাৰেনে? আপুনি ঘৰ পালে? ঘৰ নাই পোৱা, মই আজি পৰ্যন্ত পোৱা নাই। নাই পোৱা? আপুনি আবেদন কৰিছিলে? আবেদন কৰা আছে, কৰিছিলো, নাই পোৱা। আৰু আপোনালোকৰ এই পথটোত বাৰিষা পানী হয়? পানী হয়, বহুত পানী হয়। তেতিয়া কেনেধৰণে অহা যোৱা কৰে? নাৱেৰে অহা যোৱা কৰোঁ, মথাউৰিলৈ যাওঁ। গৰু গাই মথাউৰিত থাকে, ম'হ চ'হ মথাউৰিত থাকে, যি ছাগলী 2 এটা আছে তাকো মথাউৰিলৈ নিবলগীয়া হয়।
সেই পানীতে তেনেকে নাৱেৰে লৈ যোৱা হয়। এতিয়া খৰালিহে ধুনীয়া পথ। খৰালিহে ধুনীয়া হয়। হয়, এতিয়া আহি চাই দেখিব যে ভালে ৰাস্তা, কিন্তু বাৰিষা আহিব লাগে। বাৰিষা অতি ভয়ানক হয়। আহেনে নাই ইয়ালে বিধায়ক বা পঞ্চায়তৰ সভাপতি আহেনে নাই? পানীয়ে আহিলে বাৰু কি আৰু কোনোবা যোৱা গাঁওবুঢ়াক লৈ পেলাই অকমান চাই মেলি যায়। হয়। ৰেচন আৰু চাউল আধেছে, দাইল একাপ সেয়াকে দি সমৰ্থন কৰি থৈ দিয়ে আৰু আমাক। নিৰ্বাচনৰ আগত কিন্তু আহে। নিৰ্বাচনৰ আগত আহে, একো হেৰি নকৰে, কৈ থৈ যায় আৰু হয়। ধুনীয়াকৈ ক'ব আৰু হাত কৰযোৰ কৰিব যে আমি দিম, এইবাৰ দিম, এনেকে ক'ব। কৈ আৰু যেতিয়া কাম হৈ যোৱাৰ পাছত চকী এখন পোৱাৰ লগে লগে আৰু আমালৈ পাহৰি যায়। আপোনালোকৰ ইয়াতে একো কাম নহলে নেকি? পঞ্চায়তৰ একো কাম নকৰিল? পঞ্চায়তৰ যেতিয়া আজি 5 বছৰৰ আগত যিকণ হলো অকমান হলো, এতিয়াতো একো হোৱা নাই। 5 বছৰৰ 5 বছৰ একো নাই? একো নাই। সলাব মাথাইতো মাটি অকণ নাই, শিলমুঠি নাই, আৰু কি? ধন্যবাদ জনাইছো আপোনাক। মই অকণমান এগৰাকী যুৱক দেখিছো, গাঁৱৰ বিভিন্ন সময়ত তেওঁ এই সমস্যাৰ আজিক লৈ মাত মাতে। এতিয়া ৰাইজে বহু কথা কৈছে, পঞ্চায়ত নিৰ্বাচন সমাগত, আপুনিও অৱগত, কিন্তু আপোনালোকৰ অঞ্চলটোত কাম একোৱেই নহল বুলি কৈছে। হয়, সঁচা কথা। আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে যে আটাইতকৈ পৰিতাপৰ বিষয়, টিয়ক চহৰৰ পৰা মাত্ৰ 5.5 কিলোমিটাৰ দূৰত অৱস্থিত এই 2 নং কাইমে অঞ্চল। এই অঞ্চলটোত প্ৰায় 19-20খন গাঁও আছে, বানে বিধ্বস্ত এটা এলেকা। যিদৰে শীতৰ সময়ত বিভিন্ন পৰিভ্ৰমী পক্ষী এই অঞ্চলৰ দ বিলবিলাকলৈ আহে, ঠিক তেনেদৰে নিৰ্বাচন অহাৰ লগে লগেই বিভিন্ন নেতা, ব্যাগুম নেতা, মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, বিধায়ক সকলোৰে আগমন ঘটে। তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে যে এই অঞ্চলৰ উন্নয়ন কৰিম, কিন্তু নিৰ্বাচন যোৱাৰ লগে লগে এই প্ৰতিশ্ৰুতিসমূহ ফুটুকাৰ ফেন যেন অনুভৱ হয়। আমি বিভিন্ন সময়ত চৰকাৰক আবেদন নিবেদন কৰি আহিছোঁ যে এই অঞ্চলৰ মূল পথ টিয়ক জাজিমুখ যিটো সংযোগী পথ, সেই পথটো নিৰ্মাণ কৰিবলৈ আমি দাবী জনাই আহিছোঁ। কিন্তু আজি 8 বছৰে এই পথটোৰ মেৰামতি কামো সম্পূৰ্ণ নহ'ল, আৰু এই অঞ্চলৰ এইটোৱে মূল উপপথ। এই পথটো ফেভাৰ ব্লক কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত পঞ্চায়তত আমি আবেদন নিবেদন কৰি আহিছোঁ, কিন্তু পঞ্চায়তে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি দেখা পাইছোঁ যে এই অঞ্চলৰ ৰাইজক সদায় মাহিয়াই চকুৰে চাই আহিছে, কিয়নো আমি কিছুমান ঠাইলৈ গ'লে দেখা পাওঁ সেই অঞ্চলবিলাকত পথাৰলৈ যোৱা ৰাস্তাই হওক বা গৰুলৈ যোৱা ৰাস্তাই হওক ফেভাৰ ব্লক বা পকীকৰণ, কিন্তু এই অঞ্চল ইমান জনবসতিপূৰ্ণ এটা অঞ্চল, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া, সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া, কিন্তু এই অঞ্চলৰ ৰাইজক এটাও ৰাস্তা তেওঁলোকে পকীকৰণ কৰি নিদিলে। সেয়েহে আমি নতুন মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি যে আপুনি আহক, এই অঞ্চলৰ যিখিনি কৰণীয় কাম আছে আপুনি কৰক, অন্যথা কিন্তু নিৰ্বাচনৰ সময়ত আপুনি বাধাৰ সন্মুখীন হ'ব পাৰে। ধন্যবাদ। মই আৰু এটা কথা আপোনাৰ পৰা জানিব লাগিব, যিহেতু মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশনা দিছে যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সকলো মন্ত্ৰী বিধায়কে গাঁৱলৈ আহি গাঁৱত এৰাতি কটাই ৰাইজৰ দুখ দুৰ্দশা বুজিবলৈ তেওঁ নিৰ্দেশনা জাৰি কৰিছে। আপুনি ইয়ালৈ মাতিব নেকি? এটা কথা চাওক, মুখ্যমন্ত্ৰীজনে সদায় কথাৰ ফুলজাৰি মাতে, তেওঁ যি কয় তাৰ ওলোটা প্ৰতিচ্ছবি আমি দেখা পাওঁ। আজিলৈকে কোনো ধৰণৰ মন্ত্ৰী বিধায়ক এই অঞ্চললৈ অহা নাই। এই অঞ্চলটো এটা জনবসতিপূৰ্ণ বানে বিধ্বস্ত এটা এলেকা, কিন্তু ইয়ালৈ কোনো ধৰণৰ মন্ত্ৰী বিধায়ক নাহে, কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোক আহে। ব্যাগুম নেতা ইয়ালৈ আগমন ঘটে, বিভিন্ন এস্কৰ্ট আহে, মিনিষ্টাৰ আহে, কিন্তু ইয়াত কাম উন্নয়ন নকৰে। তেওঁলোকে মাত্ৰ ভোটৰ আশাত ইয়ালৈ আহে, ভোটকেইটা লোৱাৰ পাছত এই অঞ্চলৰ ৰাইজক পাহৰি যায়। গাড়ীৰে ধূলি উৰুৱাই মানুহৰ পানী লগা হৈ যায়, কিন্তু আজি পৰ্যন্ত কিন্তু উন্নয়ন নহ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।